অসম আৰক্ষীৰ এগৰাকী সাহসী দক্ষ এছআই জোনমণি ৰাভাৰ মৃত্যুক শেহতীয়াভাৱে চিবিআই তদন্ত কৰি দুৰ্ঘটনাজনিত কাৰণতে মৃত্যু হোৱা বুলি জানিবলৈ দিয়াত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিবিআইৰ তদন্ত যে ভেকভাওনা ই এক প্ৰকাৰ নাটক সেয়া পৰিস্ফুট হৈ পৰিছে। ৰাজনৈতিক মেৰপাকত ষড়যন্ত্ৰ আৰু কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ মহানাটকৰ ৰূপ দিছে বুলি নিখিল ৰাভা জাতীয় পৰিষদে জনাইছে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে নিখিল ৰাভা জাতীয় পৰিষদে এছআই জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাজনিত কাৰণত নহয় বুলি দাবী কৰি চিবিআইক তদন্ত কৰিবলৈ দাবী জনাইছিল। সেই দাবীৰ পৰিপ্ৰেক্ষিতত অসম তথা ভাৰত চৰকাৰে চিবিআইক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দায়িত্বভাৰ অৰ্পণ কৰাত চিবিআইৰ উচ্চপদস্থ বিষয়া লাভলীনা কাটিয়াৰ নেতৃত্বত তদন্ত আৰম্ভ কৰে। কিন্তু মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘাতৰ বাবে উক্ত বিষয়াগৰাকীক বদলীকৰণ হোৱা কাৰ্যত নিখিল ৰাভা জাতীয় পৰিষদে আশ্চৰ্য প্ৰকাশ কৰিছে। এছআই জোনমণি ৰাভাৰ মৃত্যু নহয়, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাৰ বিচাৰ হ'ব লাগিবই, নহ'লে পৰৱৰ্তী পৰ্যায়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ প্ৰস্তুত বুলি জানিবলৈ দিয়ে ARNCৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাই। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, এনি খবৰ। ধন্যবাদ। আপোনালোকে ইয়াতে চেনেলবোৰলৈ আমি নিখিল ৰাভা জাতীয় পৰিষদৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ আজিৰ সংবাদ মেল অনুষ্ঠিত কৰাৰ এটাই কাৰণ যে যোৱা 15 মে 2023 তাৰিখত জখলাবান্ধাত এগৰাকী স্বচ্ছ নিকা দক্ষ আৰু সাহসী এছআই ৰাভা জনগোষ্ঠীৰ আছিল। তেখেত আছিল জোনমণি ৰাভা। জখলাবান্ধাত তেওঁ সুপৰিবলৈ হত্যা কৰিছিল আৰু সেই সময়তে আমি তাৰ পিছৰ দিনাখনেই নিখিল ৰাভা জাতীয় পৰিষদৰ তৰফৰ পৰা আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ এইকাৰণে কৰিছোঁ যে আমি জানো যে নিখিল ৰাভা জাতীয় পৰিষদৰ এইটো কথা নলেজত আছে যে নাই চাওক, যদি ৰাজনীতি যদি ষড়যন্ত্ৰ নাথাকিলেহেঁতেন, মই সেইকাৰণে কৈছোঁ যে লাভলীনা কাটিয়াৰ বাইদেউ তাৰমানে ইতিমধ্যে যিখিনি কাম কাজ কৰিছে তেওঁৰ সততাৰে কৰা বুলি আমাৰ বিশ্বাস এটা আছে। কাৰণ জোনমণি মাতৃৰ লগত তেওঁ বাৰে বাৰে বহিছে কথাবিলাক, যিবিলাক নেকি আগৰ চিবিআইৰ আহৰ আগত যিবিলাক SBIৰ যিবিলাক ৰিপৰ্ট পাইছে সেই ৰিপৰ্টৰ লগত তাৰমানে কাটিয়াৰ বাইদেউ সন্তুষ্ট হোৱা নাই কাৰণে মাতৃৰ লগত তেওঁলোকে বাৰে বাৰে কথা পাতিছিল। আৰু এইটো কথাও ঠিক যে এইখিনি সময়ত হয়তো ৰাজনৈতিকভাৱে কাটিয়াৰ বাইদেউক তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে আৰু তেওঁ কম্প্ৰমাইজ নকৰিলে। কম্প্ৰমাইজ নকৰাৰ কাৰণেই হয়তো আচল কথাটো ওলাব বুলি ভাবি তেওঁ অসমৰ জোনমণি ৰাভাৰ কেছটোৰ পৰা কনভাৰ্ট কৰাই পেলাই মণিপুৰলৈ পঠাইছে। আৰু আমি সেইটো তেতিয়া সিদ্ধান্ত আমি বুজি পালোঁ যে এই সিদ্ধান্ত লোৱা কি জোনমণিৰ ন্যায় নিম্নতম কিবা ন্যায় এটা পাব আমি ভবা নাই। আৰু এনেও ভাবোঁ যে পৰাগ দাসৰ লেখীয়া এগৰাকী ব্যক্তিক অসমৰ প্ৰত্যেকজন মৌলিক চিন্তা চৰ্চা থকা ব্যক্তিয়ে যি প্ৰটেষ্ট কৰিছিল, বিপ্লৱ কৰিছিল, তাৰ পৰিপ্ৰেক্ষিতত আজি তাৰিখলৈকে পৰাগ দাসৰ যেনেকুৱা ধৰণৰ হৈ থাকিল সেই ধৰণৰ কথাখিনিক আমি জোনমণিৰ ক্ষেত্ৰতে হ'ব বুলি আমি সেইটো এক্সিকিউটিভ কৈছোঁ যে অহা 14 তাৰিখৰ পিছত আমি এখন এক্সিকিউটিভ আমাৰ বহিব, এক্সিকিউটিভ আমি আলোচনা কৰিব। আমি ভাবোঁ যে অসমৰ জনগণে গণতান্ত্ৰিক মানুহবিলাক আমি যি নেকি ভাৰতীয় সংবিধান সন্মান কৰা আমাৰ মৌলিক স্বাধীনতা বৰ্তাই ৰাখিবৰ কাৰণে যিখন সংবিধান দিছে, আপোনালোকেও সংবিধানৰ 4টা স্তম্ভ, গতিকে আপোনালোকৰ কথাবিলাকো গ্ৰহণযোগ্য হ'ব লাগে বুলি আমি ভাবোঁ। কিন্তু আপোনালোককো তেওঁলোকে বুঢ়া আঙুলি দেখুৱায়। গতিকে আমি ভাবোঁ যে আপোনালোকে আমাৰ লগত সহযোদ্ধা হৈ পেলাই থাকক, সহমৰ্মিতা আপোনালোকে প্ৰকাশ কৰক আৰু জোনমণি লেখীয়া বুলিয়ে নহয় এনেকুৱা ধৰণৰ হত্যা যাতে পিছত আৰু কোনো আৰক্ষী বিষয়া হ'ব নালাগে, বুলি হ'ব নালাগে, তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী আৰু অসম চৰকাৰ বিশেষকৈ গৃহ দায়িত্বত থকা চিফ মিনিষ্টাৰক আমি ক'ব খোজোঁ যে অসমখনক যদি প্ৰতিনিধিত্ব কৰিবলগীয়া হয়, এই ধৰণৰ ৰিজাল্ট যদি আহে যে আপোনালোকে গাদীত বহি থাকিম এনেকুৱা ধৰণৰ আশা নকৰাটোৱেই ভাল। কাৰণ অসমখন এনেকুৱা নহয় যে কাৰোবাৰ আঙুলিৰ ঠাচত নাচিব, এনেকুৱা কথা নহয়। অসমখন আগৰ পৰাই প্ৰতিবাদী কণ্ঠ ইয়াত মজুত আছে, ভৱিষ্যতেও থাকিব। গতিকে যদি প্ৰতিবাদী কণ্ঠক যদি আপুনি বুঢ়া আঙুলি দেখাবলৈ যায় তেতিয়াহ'লে কিন্তু ইয়াৰ ফল আপুনি ভুগিব লাগিব। আৰু সেইকাৰণে কৈছোঁ যে আপুনি যদি জনপ্ৰিয় চৰকাৰ চলাব খোজে জনগণৰ লগত থাকক, সঁচা কথাবিলাক আপোনালোকে আমাকো জানিবলৈ দিয়ক আৰু সেইখিনি জানিব দিলেহে অসমখন যদি উন্নতি হ'ব লাগে। মাটি ভেটি জাতিৰ কথা আপুনি কয়, আমি ভাবোঁ যে ভূমিপুত্ৰ জনগোষ্ঠীৰ এগৰাকী সাহসী আৰক্ষী বিষয়াক আপুনি স্মাৰ্ট পুলিচ কৰি পেলাই আমাক যেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলে, হত্যা কৰিলে, এই ধৰণৰ হত্যা অত্যাচাৰ আমি কোনো কাৰণত আমি অসমবাসী ৰাইজৰ ওচৰত আমি কিবা নকৰোঁ, লুকাই নাথাকোঁ। আমি অসমবাসী ৰাইজে আপোনাক সময়ত আমি উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰস্তুত আছোঁ।